এভৰিৱান লাইফ উইথ দীপশিখা ফুড ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ব্লগলৈ। আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ দাদাহঁতৰ ঘৰৰ পৰা। মানে মই এফালৰ পৰা আহিছিলোঁ, আহি ইয়াত সোমালোঁ, সি ৰখাই থৈ দিলে, ঘৰলৈ যাবলৈ নিদিলে। মা গ'ল বাৰু, কিন্তু মইহে থাকি গ'লোঁ। সেয়েহে দাদাহঁতৰ পোৱালীজনীৰ লগত খেলি আছোঁ। হাই কৈ দিয়া। ইমান ধুনীয়া বতাহ মাৰিছে আৰু আজি একদম পূৰা গৰম দিন নিচিনাই লাগিছে পূৰা। তাই এইবোৰ খেল খেলি আছে আৰু মোক চাই থাকিবলৈ কৈছে। গোটেই চুচৰাই চেচ একদম। আৰু পিছফালে তেওঁলোকৰ কাম চলি আছে, মানে ঘৰৰ কাম চলি আছে। পিছফালৰ পাৰ্টটো ভাঙিছে, সেই ভাঙি মেলি আকৌ মডিফাই কৰিছে। মানে আগফালেও চলি আছে, পিছফালেও চলি আছে, কিন্তু এতিয়া বৰ্তমান পিছফালে চলি আছে। সেইকাৰণে আপোনালোকে বেকগ্ৰাউণ্ডত মাত কিছুমান শুনি আছে। তাই একদম নিজে নিজে অকলে অকলে এনেকৈ ধুনীয়াকৈ খেলি থাকে, কোনো হ'লেও নহ'লেও। মই এতিয়া আছোঁ বাৰু, মোকেহে দেখাই তাই এনেকৈ খেলি আছে। মানে এনেকৈ যে খেলে মোক দেখায়ো আছে। তাই ঘৰ বনাই বনাই এনেকৈ অকলে অকলে খেলি থাকে। বৌয়ে বনাইছে ভাত আৰু মোক নহয় সোনকণক কটাৰী আনিবলৈ কৈছিলে, মই লৈ আহিছোঁ তলৰ পৰা। বৌয়ে বনাইছে গাহৰি মাংস, সেইফালে বনাইছে ভাত, এইখিনি গাহৰি। বৌ মানে ৰুমতে আছিলে যে, সেইকাৰণে মই ভাবিলোঁ তেওঁকো ভিডিঅ' কৰোঁ বুলি, মানে ভিডিঅ'ত দেখাওঁ বুলি, কিন্তু তেওঁ অকণমান লাজ কৰিলে। সেইকাৰণে মই দেখাবলৈ ইমান বেয়া পালোঁ, কাৰণ যিহেতু তেওঁ নিজে কমফৰ্টেবল নহয়। তেওঁ যেতিয়া নিজে কমফৰ্টেবল হয়, তেতিয়া আপোনালোকৰ আগত তেওঁক চিনাকিও কৰাই দিম আৰু কথাও পতাই দিম। বহুতৰে এইটো প্ৰব্লেম হয়, মোৰো হয়। এতিয়া কোনোবাই যদি পটককৈ কেমেৰাটো ওলায়, মোৰ মানে অকণমান লাজ লাগে। হেবিট এটা এতিয়াহে অলপ আহিছে। আমাৰ ঘৰৰ মানুহবোৰ খুব লাজকুৰীয়া হয়, সেইকাৰণে আপোনালোকক অকণমান দেখাবলৈ অসুবিধা হৈ যায়। চবেই লাজ কৰে, ময়ো কৰোঁ, কিন্তু মই এতিয়া ফোনৰ লগত অকণমান এতিয়া কথা পাতি এতিয়া অকণমান লাজটো ভাঙিছেগৈ। আপোনালোকক আজিৰ দিনটো দেখাই থাকিম, চাই থাকিব। তাই ইমান ধুনীয়াকৈ খেলি আছে। এয়া কাষৰ ঘৰত মাছ ধৰি আছে, তাকে আমি বাহিৰতে বহি চাই আছিলোঁ। আৰু ইমান যে ধুনীয়া বতাহ মাৰি আছে আজি, গোটেই দিনটোৱে বতাহ মাৰি আছে। ফাগুন মাহৰ বতাহ আহিছে বুলি কয় যে, সেয়াই। কিন্তু গৰমত এইটো বতাহ নাহে। আমি বতাহ দিব বুলি ৰখি থাকোঁ, কিন্তু নাই। বাই বাই। দাদাৰ ঘৰৰ পৰা এতিয়া গৈ আছোঁ ঘৰলৈ। ছাতিটো এনেই লৈ লৈছোঁ আৰু, যাওঁতে ছাতিটো লৈ গৈছিলোঁ যে। আজি আকৌ মেলালৈ যাম, সেয়ে গৈ মেলি ওলামগৈ এতিয়া। তাৰপিছতে যাম আৰু 5টামান বজাত যাম। আজি মানে দিনত ইমানেই গৰম উঠিলে, অথনি মানে একদম গৰম দিন নিচিনা লাগিছিলে যাওঁতে। এইফালে আছে পাৰ্চেল 3টা, পাৰ্চেল আহিবলগীয়া হৈ আছিলে, সেয়া তেহেঁতৰ ঘৰতে লৈ ল'লোঁ। পৰিৱেশটো ইমান ধুনীয়া লাগিছে, আৰু সেইখিনি হৈছে ল'ৰা ছোৱালীখিনি। তাত মানে ফুটবল খেলি থাকে তেহেঁতি, নহ'লে ক্ৰিকেট খেলি থাকে। মই এতিয়া পালোহি ঘৰ, অলপ পিছতে ওলাই যাম আৰু, সেয়ে এতিয়া ৰেডি হৈ লওঁ। আপোনালোকক অলপ পিছত আকৌ লগ পাই আছোঁ। হেল্ল', মই ওলাই মেলি ৰেডি, এতিয়া যাম আকৌ এক্সপ'লৈ। দাদা যাব, বৌ যাব, পোৱালীজনী যাব, আৰু সেইদিনা আপোনালোকক যে দেখাইছিলোঁ ভণ্টি, তাইৰ লগত যাব। আপোনালোকে ইয়াত একদম বিভিন্ন ধৰণৰ মানে মাত শুনিয়ে থাকিবলৈ পাব। কুকুৰা মাত, ছাগলী মাত, চৰাই মাত, চব মাতে আপোনালোকে শুনিবলৈ পাব। তাকে সেইদিনা আনিছিলোঁ যে তুলসী ৰোৱাটো, সেইটো আজি ডাঙৰ চাইজ এটা বিচাৰি চাম। এইটো লগত লৈ লৈছোঁ, যদি তেহেঁতি এক্সচেঞ্জ কৰে আৰু তেতিয়া পাম, নহ'লেতো নাই। আমি মানে সেইদিনা ভণ্টিয়ে মই সেইদিনাই প্লেনিং বনালোঁ যে, যিদিনা গৈছিলোঁ মানে পৰহি গৈছিলোঁ আমি আচলতে, গৈয়ে প্লেনিং বনালোঁ যে দাদাকো ক'ম, তাৰপিছতে আমি যাম। সিও কিজানি কিবাকিবি ল'বলগীয়া বস্তু তাত পাবও পাৰে। সেয়া আমি তাত মানে এনেকৈ ধুনীয়া কিবাকিবি বস্তু দেখিছিলোঁ, সেইকাৰণে তাক আহি আকৌ কৈছোঁ, ফোন কৰি মেলি দুইজনী আকৌ কৈছোঁ যে আমি যাম, তয়ো ওলাবি, লগতে যাম বুলি। সেয়েহে আজি লগতে ওলাইছোঁ, আৰু বৌ ওলাইছে, সেইকাৰণে ভাল লাগিছে, কাৰণ পোৱালীজনীও যাব লগতে। আৰু এতিয়া লাহে লাহে ঠাণ্ডাটো আকৌ পৰি আহিছে। দিনতোতো খুব গৰম হয়, আজি যে একদম গৰম দিনৰ নিচিনা গৰম লাগিলে বাৰু, কিন্তু এতিয়া গধূলি ঠাণ্ডা পৰি আহি থাকে। ইমান বেছিও নহয়, আগতকৈ অকণমান কমিছে বাৰু। হ'লেও মই ফুল স্লিভৰ এনেকৈ টপ এটা পিন্ধি লৈছোঁ, আৰু ওপৰত এইটো হাফ জেকেটটো পিন্ধি লৈছোঁ, যাতে ঠাণ্ডা নালাগক। যদি মানে অলপ বেছি গৰম লাগে, তেতিয়া এইটো জেকেটটো খুলি দিম, সেনেকৈ পিন্ধি লৈছোঁ। তুমি মই নিবলৈ আহিছা নি? নিবলৈ আহিছা। বাই বাই কৈ দিয়া আইতাক। এইকেইটা দাদা আৰু বৌ। হাই কৈ দিয়ক, হাই কৈ দিয়ক।
কিন্তু দাদা পূৰা কেমেৰাত একদম এক্টিভ। সি মানে একদম দেখাৰ লগে লগে পটককৈ আপোনালোকক কৈছে ব'লক বাণিজ্য মেলা চাওঁগৈ বুলি। কিন্তু বৌয়ে অকণমান লাজ কৰি আছে, সেইটো কাৰণে কেমেৰাটো ইমানকৈ মই নেদেখালোঁ, মানে ভিডিঅ'টো ইমানকৈ নকৰিলোঁ, তেওঁ বেয়া পাব পাৰে বুলি, কমফৰ্টেবল নহ'ব পাৰে বুলি। তাৰপিছতে আমি এয়া মেলা প্ৰায় পাওঁ হৈছে আৰু খটখটিৰ ফালৰ পৰা আহিলে আমি প্ৰথমতে মানে মেলাখন পাওঁ, তাৰপিছতহে বজাৰ পাওঁগৈ। আৰু ইয়াৰ লগতে ভণ্টিকো লৈ ল'লোঁ। মই নিম বুলি ভাবিছিলোঁ, মই নিছিলোঁ নহয় 50 টকাত। সেইবাৰ আমি তিনিজনী আহিলোঁ মেলালৈ আৰু দাদাই আমাক থৈ মেলি তাৰ কাম এটা আছিলে তাকে কৰিবলৈ গ'লোঁ। এইকেইটা কিনিলোঁ দুজনী আৰু কেমেৰা। আজি মানুহ কম। মই কিউআৰটো দিলোঁ দেই, সেইটোতে দিবা। এইটো ভাল নহয়। অঁ ভাল লাগিছে। হেল্ল' চাগে বেছি দাম কৈছে, অলপ কমাই দিব লাগে ন। হেল্ল' কি হ'ল? লগাবলৈ এতিয়া সুবিধাটো লাগিব নহয়। সেইডালত লগাওক। আজি আমি মেলাত নেখালোঁ কাৰণ তাত মানুহো ভিৰ আছিলে। পিছে পোৱালীজনীয়ে কিবা কিবি খালে, কিন্তু আমিহে নেখালোঁ। আমি বোলো বাহিৰত খামগৈ গোটেইকেইটাই গৈ। বেয়া হৈ থাকিব, থৈ দিয়া। আমি লৈছিলোঁ চিকেন 2টা প্লেট আৰু ম'ম' 2টা প্লেট। ম'ম' চাগে 3টা প্লেট মানে ল'লোঁ নেকি। আৰু ম'ম'টো যে ইমান বেছি টেষ্টি আছিলে নহয়, আৰু চাটনিটো খুব ধুনীয়া বনাইছিলে। তাই নতুনকৈ দোকান খুলিছে, কিন্তু ইমান ধুনীয়াকৈ বনাইছে। আৰু এই বাৰ্গাৰকেইটা চাওকচোন, বাৰ্গাৰকেইটাও একদম বেলেগ টেষ্টি আছিলে মানে। আৰু এইখিনি আছিলে দাদাৰহে ট্ৰিট দেই, আমি পইচা দিয়া নাই, সিহে পইচা দিছিলে। আমি মানে বহু দিনৰ পিছত ওলাই আহিছোঁ যে গোটেইকেইটাই। আগতে ওলাই আহোঁ, কিন্তু তাৰপিছতে চব নিজে নিজে ব্যস্ত হৈ গৈছিলোঁ। আকৌ এতিয়া সময় পাই আকৌ ওলাই আহিছোঁ। আমি এতিয়া গৈ আছোঁ বজাৰ কৰিবলৈ A1 মাৰ্কেটত। বজাৰ কৰি মেলি এতিয়া ঘৰলৈ বুলি ওলাইছোঁ। সিও বজাৰ কেইটামান কৰিলে আৰু আমাৰো কিবা কিবি সৰু সুৰা বস্তু কিনিবলৈ আছিলে। সেয়েহে এতিয়া গাড়ীত লেকচাৰ দি দি গৈ আছোঁ আৰু গোটেইকেইটাই। মই এই দাদাহঁতৰ ঘৰ পালোঁহি। এতিয়া দাদাই থ'বলৈ যাব, মানে বৌহঁতক আগতীয়াকৈ নমাই লৈছে। সেই এতিয়া যাম আৰু ঘৰলৈ। মই ঘৰ পাই গ'লোহি আৰু দাদা আছে, যোৱা নাই। সি মোক থ'বলৈ আহিছিলে যে, সেয়ে আমি তিনিটাই বহি পূৰা লেকচাৰ দি আছোঁ আৰু। মই ভিডিঅ'টো কৰিব পাহৰিছিলোঁৱে, কিন্তু নাই, আকৌ আহি বোলো কৈ দিওঁ যে মই ঘৰ পালোঁহি বুলি। মই ফ্ৰেছ হৈ মেলিও আহিলোঁ, চেঞ্জ কৰি মেলি আহিলোঁ, মুখ হাত ধুই আহিলোঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক। আপোনালোকক আকৌ লগ পাম, কিন্তু আজি নহয়, কাইলৈ। এয়া হৈছে নেক্সট ডে' আৰু আপোনালোকক দুদিনকৈ ব্লগটো দিয়া হৈছে। আপোনালোকে বেয়া নাপাব, কাৰণ মোৰ অলপ এডিটিং কৰোঁতেও সময় গুচি যায়। আৰু এটা দিনকেনো কিমান দেখাই থাকিম বুলি আপোনালোকে আমনি পাব বুলি আকৌ 2টা দিন দেখাই দিওঁ। সেয়েহে এতিয়া হৈছে পিছদিনা আৰু মই এতিয়া যাবলৈ লৈছোঁ বজাৰলৈ। মানে কাইলৈৰ পৰা আমাৰ ঘৰৰ কাম আৰম্ভ হ'ব, সেইকাৰণে বজাৰ 2টামান কৰিবলৈ আছে। মই মাৰ লগত যাম, কিন্তু যোৱাৰ আগতে আপোনালোকক কালি মই কি কি আনিলোঁ মেলাৰ পৰা সেইকেইটা দেখাওঁ বোলো। কালি অৱশ্যে ইমানো বস্তু লোৱা নাই, আৰু যিকেইটা লওঁ সেইকেইটাকে আপোনালোকক দেখাওঁ। আপোনালোকে নেহাঁহিব দেই, মই মানে কিছুমান এনেকুৱা বস্তু আনিছোঁ যিখিনি মানে মোৰ কোনো প্ৰয়োজনীয় নহয়, মোৰ কোনো মানে একো ইউজফুল নহয়, এনেই ভাল দেখি লৈ আহিলোঁ। প্ৰথমটো হৈছে এইটো। এই ডলজনী যে প্ৰথম দিনাখন যাওঁতে আমাৰ ভাল লাগি আহিছিলে, মানে ভণ্টি আৰু মোৰ, আমি দুজনী যে গৈছিলোঁ, কিন্তু মানে সেইদিনাখন লোৱা নহ'ল। তাৰপিছতে সেইদিনাখন গৈয়ে তাইও ল'লে, ময়ো ল'লোঁ। মই পিংকিছ বস্তুটো খুব কম লওঁ আগতে, কিন্তু আজিকালি অলপ অলপ লোৱা হৈছোঁ। এইটো হৈছে ক্লাটচ, তাই গিফ্ট কৰিছে মোক ভণ্টিয়ে। তাৰপিছতে এয়া দেখিলোঁ পোৱালীকেইজনীৰ কাৰণে এনেকৈ মই কিবা কিবি লৈ থকা হয়েই। আৰু মই এবাৰ হায়দৰাবাদলৈ যাওঁতে এনেকুৱা 3টা নে 2টা বক্স আনিছিলোঁ তেহেঁতলৈ, ডাঙৰকৈ 2টা আনিছিলোঁ। তেহেঁতৰ আছেই, সেইখিনি চাগে শেষেই হোৱা নাই নেকি।
তাৰ সেইখিনি শেষ হোৱা নাই যদিও মই মানে এইখিনি এইটো দেখি মানে ৰ'ব নোৱাৰিলোঁ। তেহেঁতলৈ কিবা কিবি দেখিলে মানে মনত পৰি যায় যে, সেইটো কাৰণে এইটো লৈ আহিছোঁ আকৌ তেহেঁতলৈ। তাৰপিছতে আনিছোঁ নেইল এক্সটেনশ্যন। মোৰ নেইল এক্সটেনশ্যন এনেই আনি থোৱা আছিলে, কিন্তু এইটো হ'লেও তাত ভাল লাগিলে কাৰণে এইটো লৈ আহিলোঁ। আৰু তেনেকৈ বস্তু কি চেইন দুটা আনিছিলোঁ, মানে লৈছিলোঁ মই কি চেইন দুটা লৈছিলোঁ, এটা দাদাৰলৈ আৰু এটা ভিনদলৈ লৈছিলোঁ, এনে গাড়ীত লগাবলৈ বুলি। টিলিঙা সেইবোৰে মই একদম কাম নাইকিয়া বস্তু কিছুমান আনো বুলি কওঁ যে। এইটো বাৰু মোৰ লোৱা সময় হয় জানো এতিয়া? স্কুটিত বহা দলজনী যে লৈছিলোঁ, সেই একেখন দোকানৰ পৰাই লৈছোঁ। মানে এইটোও দেখি ভাল লাগিলে, এইটোও লৈ ল'লোঁ। এইটো পিছে কিচেন হয়, এনেকৈ লগাই থৈ দিব পাৰি। এনেই মৰমতে লৈ আহিছোঁ মই। এইটো মানে এনেকৈ লাইট জ্বলে, আপোনালোকে জানে চাগে বহুতে। লাইট জ্বলে মানে এইটো মানে এনেকৈ হেৰি আপোনাৰ, ৰ'ব দেই আপোনাক দেখাইছোঁ, চেঞ্জ হৈ যায় মানে ইয়াত ফটোজবিলাক। সৰুতে লোৱা বস্তু এতিয়া ল'বলৈহে পাইছোঁ। ইয়েৰিং তিনিটা আনিছিলোঁ, তিনিযোৰ আনিছিলোঁ, মানে তিনিযোৰ নহয় 4যোৰ আনিছিলোঁ। এযোৰ বৌক দিলোঁ, তিনিযোৰ মোৰ ওচৰত আছে, এযোৰ ভণ্টিক দিম, এযোৰ বাক দিম, তাৰপিছত এযোৰ মই ল'ম। তাৰপিছতে আৰু আনিছোঁ কাপলেটৰ ছেটটা, 6টা যোৰা কৰি লৈ আহিছোঁ। এই বক্সটোত প্লেট 6খন আছে, আৰু এইটোত আছে কাপ 6টা। কেতিয়াবা এনেকুৱা হয় ন যে কিছুমান বস্তু ঘৰত থাকিলেও মেলাত দেখিলে আনিবলৈ মন যায়। মোৰ মানে সেনেকুৱা হয়, আপোনালোকৰ কেনেকুৱা হয় ক'বচোন। মোৰ মানে এতিয়া কিছুমান বস্তু ঘৰত থাকে যদিও তাত দেখিলে মানে ভাল লাগে। এয়া হৈছে কাপ 6টা, চিম্পল কাপ হয়। মোৰ এইটো মানে বহুত দিনৰ পৰা আনিবলৈ মন গৈ আছিল। এনেকৈ কাপলেটৰ ছেট আছে যদিও মোৰ এনেকুৱা কাপলেটৰ ছেট নাই। কালি যে আপোনালোকক কৈছিলোঁ মোৰ কাৰণে একো লোৱা নহ'লে বুলি, মোৰ কাৰণে সেইকেইটাই। এই কাপলেটৰ ছেটটো মোৰ কাৰণে, তাৰপিছতে এইটো নেইল এক্সটেনশ্যন, এইকেইটাই মোৰ কাৰণে লৈছোঁ, আৰু বেলেগ তেনেকৈ লোৱা হোৱা নাই। আৰু আপোনালোকক কৈছিলোঁ যে টাবটো এক্সচেঞ্জ কৰিব লৈ যাম বুলি। টাবটো পালোঁ মই, এটা ডাঙৰ চাইজৰ টাব আনিছোঁ, সেইটো আপোনালোকক দেখাইছোঁ। পিছে বেছি ডাঙৰো নহয়, অকণমানহে ডাঙৰ। টাবটো হৈছে এইটো, অকণমান আপোনালোকে ডাঙৰ দেখিছেনে বাৰু? একেই ছেইম হয়, কিন্তু ইটোতকৈ অকণমান ডাঙৰ, আৰু অবভিয়াছলি গধুৰ হয়। ইটোতকৈ গধুৰ হয় আৰু ইটোতকৈ ডাঙৰো হয়। বস্তু সেইকেইটাই, ইমান বস্তু নহয়, কিন্তু সৰু সুৰা বস্তু ঢেৰ হৈ গ'ল বাৰু। এতিয়া মই যাবলৈ লৈছোঁ বজাৰলৈ, আপোনালোকক বজাৰত লগ পাই আছোঁ। যোৱাৰ আগতে ভাতৰ লগত কি খালোঁ তাকে বোলো আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। এয়া হৈছে বুটৰ চাটনি, ৰঙালাও ভাজি, ডিম বইল, তাৰপিছতে বিট গাজৰ চালাড আৰু আলু পিটিকা, বিলাহী আছিলে, আৰু লগতে আছিলে দালি। এতিয়া মই খাই লওঁ আৰু আপোনালোকক বজাৰত লগ পাই আছোঁ। আমাৰ মানে দেওবাৰে বেলেগ লোৱা হওক নহওক, কিন্তু এই বেতগাজ বিট কিন্তু লোৱা হয় দেই। আজি দেওবাৰ বজাৰ ইমানেই ভিৰ, বিৰাট ভিৰ একদম, খোজকাঢ়িবলৈ জেগা নাই একদম। আমি কেপচিকাম ল'লোঁ, তাৰপিছতে আৰু কিবা কিবি বজাৰ কৰিলোঁ। এতিয়া পেইণ্টাৰৰ দোকানলৈ যাওঁ। বগৰী কেনেকৈ সোধাচোন? আমাৰ ঘৰতে বগৰী শুকোৱা আছে, ইয়াত সুধি চাইছোঁ, কেজি 80 টকা বুলি কৈছে। ইমান দাম! সেইবোৰ বগৰী বেগে বেগে বগৰী একদম। খুব বতাহ দিছে একদম। আমাৰ ঘৰতো যিহেতু ধূলি, সেইকাৰণে ফুলৰ বজাৰ কৰা নহয়, কিন্তু আমি মানে লাহে লাহে কৰিম বুলি ভাবিছোঁ। ফুলৰ ইয়াৰ পৰাই নিম। তাৰপিছতে আহিলোঁ পেইণ্টাৰ দোকানত, আৰু ইয়াত বস্তুখিনি ল'লোঁ, কিন্তু বস্তুখিনি আজি নিদিয়েগৈ, সেইটো কাইলৈহে দিব, কাৰণ কাইলৈ ৰাতিপুৱা ইয়াৰ পৰা মিস্ত্ৰীও যাব আৰু বস্তুখিনিও তেওঁলোকে লগতে লৈ যাব। কাম যে মানে কেতিয়াও মোৰ শেষে নহয় নিচিনা লাগে, ইটো পিছত সিটো, সিটো পিছত সিটো ওলাই যায়, কেনেকৈ জানো কাম ওলায়। আমি বজাৰ কৰিলোঁ, আজি খালি বস্তু নিয়া নহ'ব, এতিয়া গৈ আছোঁ স্মাৰ্ট বজাৰলৈ। তাত বস্তু কেইটামান ল'বলগীয়া আছে। এইটো ছাইডে দেখিছেনে ইমান ভিৰ নাই, কিন্তু সিটো ছাইডে বজাৰখনৰ মানে একদম সোঁমাজতে ইমানেই ভিৰ, আৰু গাড়ীও বেলেগ ভিৰ মানে। হেল্ল', মই পালোহি ঘৰ। এতিয়া জাষ্ট সোমাইছোঁ ঘৰ আহি, আৰু ইমান ধুনীয়া বতাহ দি আছে আজি, পূৰা বতাহ মাৰি আছে।
কিন্তু ভিতৰৰ গোটেই বস্তু পেলাই মেলি চেচ। আমাৰ যিহেতু এটা চাইডে গ্লাছ লগা নাই সেইকাৰণে একদম পুৰা বতাহ মাৰি মেলি বস্তু তলত পেলাই চেচ। সেইবোৰ কাগজ দেখিছেনে? মই কাগজবিলাক থৈ গৈছিলোঁ। আৰু এইখিনি হৈছে বগৰী, মায়ে শুকুৱাই থৈছে, মাৰ আচাৰ। আপোনালোকক দেখাম দেই কেনেকৈ বনাইছিলে মায়ে, কেনেকৈ বনাব মায়ে। এই ভিডিঅ'টো ইমানতে সামৰিছোঁ কাৰণ কাইলৈ আছে আমাৰ ঘৰৰ কাম আৰু মই এতিয়া গৈ বাকীখিনি চিজিল কৰোঁগৈ, নহ'লে মানে আজিৰ দিনটোত শেষ নহ'ব আমাৰ। এইটো এই ছাইডটো পূৰা পাৰ্টটো পূৰা খালী কৰি দিব লাগিব মানে তেওঁলোকক, সেইটো কাৰণে গৈ এতিয়া কামত লাগোগৈ। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকক আকৌ লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।